Hello everyone, welcome to Gensila. So আজি এই ভিডিওটোত লৈ আহিছো পলিটিক্যাল সায়েন্স ৰাজনীতি বিজ্ঞানৰ ওপৰত 30টা ইয়াতে প্ৰশ্ন উত্তৰ আছে ইণ্ডিয়ান কনস্টিটিউশন এণ্ড পলিটিক্যাল সায়েন্স ঠিক আছে ভাৰতীয় সংবিধান আৰু আমাৰ ৰাজনীতি বিজ্ঞানৰ ওপৰত ইয়াতে প্ৰশ্নখিনি সংলগ্ন কৰা হৈছে এইটো ভিডিওত তো যেটো এটা ইম্পৰ্টেন্ট ভিডিও হয় ফৰ এক্সাম আসাম জেনাৰেল টেট এণ্ড আসাম স্পেশাল টেটৰ যিখন পেপাৰ 2 আছে ঠিক আছে Social Science and EVS এই পেপাৰ দুখনত ইনক্লুড আছে এইটো টপিক ইণ্ডিয়ান পলিটি এণ্ড ইণ্ডিয়ান কনস্টিটিউশন এইটো ইনক্লুড আছে তো বহুত বেছি ইম্পৰ্টেন্ট এটা ক্লাছ হয় এইটো ৰিভিজন ক্লাছ হয় আপোনালোকৰ কাৰণে যে পৰীক্ষাটোৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকে গোটেই ক্লাছটো এটেন্ড কৰিব আৰু 30টা কিমানটা শুদ্ধ হয় কমেন্ট সেকশনত আপোনালোকে কমেন্টটো কৰিব পাৰে তো গম পাব আপোনালোকৰ প্ৰিপাৰেচন লেভেল কেনেকুৱা গৈ আছে ওকে আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলত ডেসক্ৰিপচন বক্সত দিয়া হৈছে যদি আপুনি গ্ৰুপটোত জয়েন হ'ব বিচাৰে লিংকটোত গৈ জয়েন হ'ব পাৰিব আমাৰ গ্ৰুপটোত ইতিমধ্যে 5000তকৈ অধিক আমাৰ মেম্বাৰ্স আছে গ্ৰুপটোত যত ডেইলি ডিসকাশন হৈ থাকে কোৱেশ্চন আনসাৰ বিলাক তো আপোনালোকে তাত পাৰ্টিসিপেট কৰিব পাৰে আৰু যিসকলে টেলিগ্ৰাম ইউজ নকৰে তেওঁলোকৰ কাৰণে মই মোৰ এফবি প্ৰফাইল লিংকটো তলৰ ডেসক্ৰিপচন বক্সত দি দিছো আপোনালোকে কিবা কোৱেশ্চনছ থাকিলে মোক সুধিব লগা থাকিলে এফবিত ইনবক্স কৰিব ওকে সো লেটস ষ্টাৰ্ট দ্য ভিডিও আৰু আজি প্ৰথম প্ৰশ্নটো হৈছে গণতন্ত্ৰ শব্দটো কি ভাষাৰ পৰা আহিছে কোনটো ভাষাৰ পৰা এই শব্দটো আহিছে ডেমক্ৰেসি দা ওয়ার্ড ডেমক্ৰেসি has been taken from which language তো এই শব্দটো আহিছে কোনটো ভাষাৰ পৰা গ্ৰীক ভাষাৰ পৰা আহিছে এই শব্দটো ডেমক্ৰেসি গণতন্ত্ৰ কোন দেশৰ সংবিধানখন অলিখিত মানে আনৰিটেন কনস্টিটিউশন কোনখন দেশৰ হয় এখন হাতে লিখা নহয় এখন অলিখিত হয় তো এইখন হৈছে কোনখন এয়া হৈছে ইংল্যান্ডৰ যিখন সংবিধান আছে এখন আনৰিটেন হয় অলিখিত হয় কনস্টিটিউশন শব্দটো কি ভাষাৰ পৰা আহিছে তো কনস্টিটিউশন এই শব্দটো হৈছে কি ভাষাৰ পৰা এইটো আহিছে লেটিন ভাষাৰ পৰা ওকে লেটিন ভাষাৰ পৰা আহিছে এই শব্দটো সংবিধান এই শব্দটো আহিছে লেটিন ভাষাৰ পৰা কনস্টিটিউশন the word is taken from which language latin বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোৱেশ্চন নম্বৰ 4 আমাৰ সংবিধান সভাৰ সভাপতি কোন আছিল তো আমাৰ সংবিধান সভাৰ সভাপতি আছিল কোন তেখেতৰ নাম কোন হয় আমাৰ সংবিধান সভাৰ যিগৰাকী পাৰ্মানেন্ট প্ৰেসিডেন্ট অফ আৱাৰ কনস্টিটিউয়েন্ট এছেম্বলি তো কোন হয় তেখেত হৈছে আমাৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল সংবিধান সভাৰ সভাপতি গৰাকী পাৰ্মানেন্ট প্ৰেসিডেন্ট আছিল ঠিক আছে আৰু টেম্পৰাৰী প্ৰেসিডেন্ট আছিল গৰাকী দুদিনৰ কাৰণে তেখেত আছিল সচিদানন্দন সিনহা আৰু ৰাজেন্দ্ৰ প্ৰসাদ কোন হয় আমাৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি হয় আমাৰ ৰাজেন্দ্ৰ প্ৰসাদ আমাৰ সংবিধানৰ খসৰা সমিতিত মুঠ কিমানজন সদস্য আছিল যিখন আমাৰ সংবিধানৰ যিখন ড্ৰাফটিং কমিটি বুলি কোৱা হয় এখনক ঠিক আছে ইংৰাজীত ড্ৰাফটিং কমিটি তো অসমীয়াত কোৱা হয় খসৰা সমিতি তো এইখনত মুঠ সদস্য টোটাল মেম্বাৰ কিমান আছিল এ আছিল 7 জন আৰু ইয়াৰে অধ্যক্ষ কোন আছিল এ আছিল বি আৰ আম্বেদকাৰ আছিল ইয়াৰে অধ্যক্ষ মুঠ 7 জন ইয়াতে সদস্য আছিল আমাৰ সংবিধানত কেই প্ৰকাৰৰ এমাৰ্জেন্সিৰ কথা উল্লেখ আছে কিমানটা এমাৰ্জেন্সি আমাৰ সংবিধানত আছে এয়া আছে কিমানটা তিনিটা আছে ন্যাশনাল এমাৰ্জেন্সি প্ৰেসিডেন্টছ ৰুলছ ফাইনান্সিয়েল এমাৰ্জেন্সি এই তিনিটা আছে আমাৰ সংবিধানত উল্লেখ ইয়াৰে আৰ্টিকেল কেইটা সুধি দিব পাৰে ন্যাশনাল এমাৰ্জেন্সি 352 প্ৰেসিডেন্টছ ৰুল 356 এণ্ড ফাইনান্সিয়েল এমাৰ্জেন্সি 360 আৰ্টিকেল হয় এইকেইটা অনুচ্ছেদ হয় ঠিক আছে এইকেইটা আপোনালোকে মনত ৰাখি থব দলত্যাগ বিৰোধী আইন আমাৰ সংবিধানৰ কিমানতম অনুসূচীত উল্লেখ আছে মানে কি হৈছে এন্টি ডিফেকশন ল যিখন আছে আমাৰ এন্টি ডিফেকশন ল এটো আমাৰ কিমানতম অনুসূচীত উল্লেখ আছে এয়া আছে কত এয়া আছে 10th শিডিউল যেটো আছে 10th শিডিউলত আছে উল্লেখ আমাৰ এন্টি ডিফেকশন ল ওকে মৌলিক কৰ্তব্যসমূহ আমাৰ সংবিধানত কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল ফান্ডামেন্টাল ডিউটিজ যিখিনি আছে আমাৰ তো এইখিনি সংবিধানখনত নাছিলে পিছত এইখিনি ইনক্লুড কৰা হৈছিল কেতিয়া কৰা হৈছিল কিমান চনত এয়া আছিল 1976 ত এইখিনি 1976 চনত এইখিনি আমাৰ অন্তৰ্ভুক্ত কৰা হৈছিল মৌলিক কৰ্তব্যসমূহ কিমানটা মৌলিক কৰ্তব্য আছে টোটাল মৌলিক কৰ্তব্য আছে কিমানটা 11টা ঠিক আছে 11 আমাৰ মৌলিক কৰ্তব্য আছে 11টা ওকে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অৱসৰৰ বয়স কিমান তো প্ৰধানমন্ত্ৰীৰ ৰিটায়াৰমেন্ট এজ অফ আৱাৰ প্ৰেসিডেন্ট কিমান হয় ইয়াতে আছে 65 বছৰ 70 বছৰ 75 বছৰ কোনো বয়স নাই শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ অৱসৰৰ কোনো সীমা নাই কোনো বয়স নাই তো এটো কোনো উল্লেখ কৰা হোৱা নাই তেখেতৰ বয়সৰ কথা তো এটো শুদ্ধ উত্তৰ হ'ব কোনো বয়স নাই ৰাজ্যসভাৰ সভাপতি কোন তো প্ৰশ্নটো সুধিছে কি Who is the chairman of Rajya Sabha? কোন হয় এটো প্ৰায় সুধি থাকে এটো প্ৰশ্ন chairman of Rajya Sabha কোন হয় তো হি ইজ উপৰাষ্ট্ৰপতি হয় আমাৰ ৰাজ্যসভাৰ সভাপতি ভাইস প্ৰেসিডেন্ট ইজ the chairman of our Rajya Sabha okay
আমাৰ সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা গৰাকী কোন আছিলে মানে আমাক এখন সংবিধান লাগে এই কথাষাৰি কোৱা ব্যক্তিগৰাকী কোন আছিলে তেখেত আছিলে কোন এম.এন. ৰাও এম.এন. ৰাওয়ে কৈছিলে যে আমাক এখন সংবিধান লাগে সংবিধানৰ আইডিয়াটো আহিছিলে তেখেতৰ মনত এম.এন. ৰাও ওকে ভাৰতীয় দণ্ডবিধি যেটো আছে ইণ্ডিয়ান পেনেল কোড যেটো বুলি কোৱা হয় এইটো কেতিয়া কাৰ্যকৰী হৈ উঠিছিলে আমাৰ ভাৰতত সেয়া আছিলে 1862 1862 চনত এইটো কাৰ্যকৰী হৈছিলে ভাৰতীয় দণ্ডবিধি মানে ইণ্ডিয়ান পেনেল কোড ভাৰতৰ সংবিধানৰ নিৰ্মাতা বুলি কাক কোৱা হয় আমাৰ সংবিধানৰ নিৰ্মাতা দা আৰ্কিটেক্ট অফ আৱাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন কোন হয় তেখেত হৈছে আমাৰ বি আৰ আম্বেদকাৰ তেখেতক আমাৰ কোৱা হয় সংবিধানৰ নিৰ্মাতা বুলি সংসদৰ সদস্য হ'বলৈ হলে ন্যূনতম বয়স কিমান হ'ব লাগিব তো পাৰ্লিয়ামেন্টৰ যদি মেম্বাৰ হ'ব লাগে আপুনি পাৰ্লিয়ামেন্টৰ মেম্বাৰ হ'বলৈ হলে ন্যূনতম বয়স হ'ব লাগিব কিমান বছৰ এয়া হৈছে কিমান 25 ইয়াৰ্স 25 বছৰ হলে আপুনি লোকসভাৰ সদস্য হ'ব পাৰিব ঠিক আছে সংবিধান সভাৰ প্ৰথমখন অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল যিখন আমাৰ ফাৰ্ষ্ট সেশন অফ আৱাৰ কনস্টিটিউয়েন্ট এছেম্বলি এইখন কেতিয়া হৈছিল তো সেইখন হৈছিল কেতিয়া 9 ডিসেম্বৰ তাৰিখত হৈছিল 1946 এটো সুধি দিব পাৰে পৰীক্ষাত ইম্পৰ্টেন্ট কোৱেশ্চন হয় 9 ডিসেম্বৰ 1946 চনত আমাৰ সংবিধান সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল ওকে ভাৰত যুক্তৰাষ্ট্ৰৰ কাৰ্যকাৰী মুৰব্বী কোন মানে আমাৰ হু ইজ দা এক্সিকিউটিভ হেড অফ দা ইউনিয়ন কাক কোৱা হয় এক্সিকিউটিভ হেড বুলি কাক কোৱা হয় আমাৰ এক্সিকিউটিভ হেড বুলি কোৱা হয় কাক ৰাষ্ট্ৰপতিক কোৱা হয় এক্সিকিউটিভ হেড বুলি কেবিনেট মন্ত্ৰী পৰিষদ সামগ্ৰিকভাৱে কাৰ ওচৰত দায়বদ্ধ যিটো প্ৰশ্নটো সুধিছে টু হুম আৰ দা কাউন্সিল অফ মিনিষ্টাৰ্ছ ইন দা কেবিনেট ৰেছপন্সিবল ফৰ কাউন্সিল অফ মিনিষ্টাৰ্ছ যিখিনি আছে মন্ত্ৰী পৰিষদ যিখিনি আছে তেওঁলোক ৰেছপন্সিবল হয় কাৰ ওচৰত দায়বদ্ধ হয় তো তেওঁলোক দায়বদ্ধ হয় কাৰ ওচৰত উচ্চতম ন্যায়ালয় নহয় ৰাষ্ট্ৰপতি নহয় সংসদ প্ৰধানমন্ত্ৰী নহয় এটো শুদ্ধ উত্তৰ সংসদ হ'ব আৰু যদি সংসদ নাথাকে তেনেহলে অপচনত কি থাকিব লোকসভা থাকিব ঠিক আছে সংসদ নাথাকিলে অপচনত থাকিব লোকসভা আপোনালোকে চাই লব কি থাকে অপচনত লোকসভা থাকিলে লোকসভাত টিক মাৰ্ক লগাব আৰু যদি লোকসভা নাথাকি সংসদ থাকে তেতিয়া ইয়াৰে শুদ্ধ উত্তৰ সংসদ হ'ব ওকে পাৰ্লিয়ামেন্ট ভাৰতৰ মহান্যায়বাদীক কোনে নিযুক্তি দিয়ে হু এপইণ্টছ দা এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া কোনে দিয়ে এটৰ্নী জেনেৰেল অফ ইণ্ডিয়াক নিযুক্তি দিয়ে কোনে আমাৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে আৰু আমাৰ বৰ্তমানৰ কাৰেন্ট এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া কোন হয় তেখেত হৈছে কে বেনুগোপাল আৰু এটৰ্নী জেনেৰেল অফ ইণ্ডিয়াৰ যেটো আৰ্টিকেল আছে অনুচ্ছেদ আছে এটো কিমান হয় আৰু হেয়া আছে আৰ্টিকেল 76 যেটো 76 নম্বৰ আৰ্টিকেল আছে আৰ্টিকেল 76 ইজ ফৰ এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া আৰু নেক্সট কোৱেশ্চনটোলৈ যোৱাৰ আগত আমাৰ ইবুক দুখন ইতিমধ্যে লঞ্চ কৰা হৈ গৈছে কেনসেলৰ ফালৰ পৰা এই ইবুক দুখনৰ পৰা আমি ভালেখিনি সহাৰি পাইছো ষ্টুডেন্টসকলে আমাৰ কিনিছে এই ইবুক দুখন ক্ৰয় কৰিছে বহুত বেছি ভাল ৰেসপন্স আমি পাইছো তো এই ইবুক দুখন আকৌ আজি মই মেনশন কৰি দিছো ইয়াতে যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে তলত ডেসক্ৰিপচন বক্সত ইয়াৰে লিংক দিয়া আছে তো এখন হৈছে 200 MCQ on Assam and its people including Assam art and culture আৰু এখন স্পেশালি বনোৱা হৈছে আসাম টেটৰ কাৰণে আৰু আনখন হৈছে 200 MCQ on Assam geography অসমৰ ভূগোলৰ ওপৰত এখন বনোৱা হৈছে তো দুয়োখনে ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে যিকোনো ধৰণৰ আসাম কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় যদি আপোনালোকে ল'ব বিচাৰে এই দুখনৰ মূল্য আছে এইখনৰ মূল্য আছে আসাম এণ্ড ইটস পিপল এইখনৰ মূল্য 31 रुपीस 31 টকা মাত্ৰ আৰু এইখনৰ আনখনৰ হৈছে 26 रुपीस 26 টকা মাত্ৰ তো তলৰ ডেসক্ৰিপচন বক্সত মই লিংক দি দিছো যদি আপোনালোকে কিনিব বিচাৰে তলৰ লিংকটোত গৈ আপোনালোকে কিনিব পাৰিব তাত পেমেন্ট অপচন পাই যাব আৰু পেমেন্ট কৰাত কিবা প্ৰবলেম পালে লিংকটোত গলে WhatsApp নম্বৰ পাব আপোনালোকে তো সেই নম্বৰটোত আপোনালোকে WhatsApp কৰিব ওকে সো আকৌ প্ৰশ্নলৈ উভতিছো নেক্সট কোৱেশ্চন ভাৰতৰ কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে তো মুখ্যমন্ত্ৰীক নিযুক্তি দিয়া ব্যক্তিগৰাকী কোন হয় তো আমাৰ মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে কোনে এয়া হৈছে আমাৰ ৰাজ্যপালে তেখেতক নিযুক্তি এপইন্ট কৰে মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন হয় হু ইজ দা হেড অফ দা কাউন্সিল অফ মিনিষ্টাৰ তো কাউন্সিল অফ মিনিষ্টাৰৰ হেড কোন হয় এটো সকলোৱে জানে মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন হয় প্ৰধানমন্ত্ৰী হয় ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে তো ৰাষ্ট্ৰপতি যদি হ'ব লাগে তেখেত যদি ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ব লাগে তেখেতৰ ন্যূনতম বয়স হ'ব লাগিব 35 বছৰ 35 ইয়াৰ লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে লোকসভাৰ যিগৰাকী অধ্যক্ষ আছে স্পিকাৰ অফ লোকসভা তেখেতক নিৰ্বাচিত কৰে কোনে লোকসভাৰ সদস্যসকলে
মেম্বাৰ্ছ অফ লোকসভা যিখিনি আছে লোকসভাৰ সদস্যসকলে তেখেতক নিৰ্বাচিত কৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ অৱসৰৰ বয়স কিমান আমাৰ যেটো সুপ্ৰিম কোৰ্টৰ যিগৰাকী চিফ জাষ্টিস অফ ইণ্ডিয়াৰ তেখেত যেতিয়া ৰিটায়াৰমেণ্ট হয় ৰিটায়াৰমেণ্ট এজ তেখেতৰ কিমান হয় কিমান বছৰ বয়সত তেখেতে অৱসৰ গ্ৰহণ কৰিব লাগে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী ৰিটায়াৰমেণ্ট এজ হৈছে কিমান 65 বছৰ 65 ইয়াৰ ওকে আৰু নেক্সট কোৱেশ্চনটো সুধিছে ভাৰতৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে হাইকোৰ্ট এবাৰ সুধিছে হাইকোৰ্টৰ যিগৰাকী জাষ্টিস আছে তো ইয়াৰ আগৰটো আছিলে সুপ্ৰিম কোৰ্টৰ এইটো আছে হাইকোৰ্টৰ তো এবাৰ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশজনে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে এয়া হৈছে 65 বছৰ বয়সত তেখেতে অৱসৰ গ্ৰহণ কৰিব লাগিব 62 সুপ্ৰিম কোৰ্ট 65 হাইকোৰ্ট 62 ওকে মনত ৰাখিব এইটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিলে আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম গৰাকী প্ৰেসিডেন্ট আছিলে কোন তেখেতৰ নাম আছিলে WC বেনাৰ্জী শৰ্ট ফৰ্ম যেটো কোৱা হয় উমেশ চন্দ্ৰ বেনাৰ্জী তেখেত আমাৰ প্ৰথম গৰাকী প্ৰেসিডেন্ট আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এটো গঠন হৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেতিয়া 1885 ত গঠন হৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইয়াৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল বম্বেত 1885 ত প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল বম্বেত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু যেতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ গঠিত হৈছিল তেতিয়া আমাৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল তেখেতৰ নাম আছিল লৰ্ড ডাফৰিন আছিলে আমাৰ তেতিয়াৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া যেতিয়া আমাৰ জাতীয় কংগ্ৰেছ গঠন হৈছিল আৰু এই জাতীয় কংগ্ৰেছ গঠন হোৱাত মুখ্য ভূমিকা কোনে পালন কৰিছিল আমাৰ ভাৰতত তেখেত আছিল কোন এলন অক্টেভিয়ান হিউম AO হিউম ফাউণ্ডাৰ বুলি কোৱা হয় তেখেতক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাউণ্ডাৰ বুলি কোৱা হয় AO হিউম কোনটো অধিকাৰক আমাৰ BR আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা স্বৰূপে বৰ্ণনা কৰিছে হাৰ্ট এণ্ড সোল অফ আৱাৰ ইণ্ডিয়ান কনষ্টিটিউচন কোনটো অধিকাৰক কোৱা হয় হেতু হৈছে কোনটো সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ৰাইট টু কনষ্টিটিউচনেল ৰেমেডিজ বুলি যেটো কোৱা হয় সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক আমাৰ BR আম্বেদকাৰে কৈছে হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়ান কনষ্টিটিউচন সংবিধানৰ হৃদয় আৰু আত্মা ওকে কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল সকলোতকৈ দীঘল সংবিধানখন হৈছে আমাৰ ভাৰতৰ হয় সকলোতকৈ লেংথিয়েষ্ট কনষ্টিটিউচন অফ দা ওয়াৰ্ল্ড কৰা আমাৰ ভাৰতৰ হয় ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত দেশৰ কাৰ্যভাৰ কোনে গ্ৰহণ কৰে তো ধৰি লওক ৰাষ্ট্ৰপতিয়ে কিবা কাৰণত পদত্যাগ কৰিলে নাইবা ৰাষ্ট্ৰপতি যেতিয়া কাৰ্যকাল চলি আছে সেইখিনি সময় যদি ৰাষ্ট্ৰপতিৰ মৃত্যু হয় যিকোনো ধৰণত তেওঁ পদৰ পৰা তেওঁৰ পদটো খালি হ'ল যিকোনো ধৰণত ৰাষ্ট্ৰপতিৰ পদটো যেতিয়া খালি হয় ভেকেন্ট হয় তেতিয়া তেখেতৰ অনুপস্থিতিত আমাৰ দেশৰ কাৰ্যভাৰ গ্ৰহণ কৰে কোনে এয়া হৈছে উপৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিব ভাৰতীয় সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদ অনুযায়ী ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয় আমাৰ আৰ্টিকেলটো কিমান হয় উদিছে তো এটো আছে কিমান আৰ্টিকেল 52 অনুচ্ছেদ 52 এটোত আছে আমাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু নেক্সট কোৱেশ্চনটো হৈছে ভাৰতীয় সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদত অনুযায়ী উপৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয় আগৰটো আছিল ৰাষ্ট্ৰপতি নিৰ্বাচন এবাৰ উপৰাষ্ট্ৰপতি নিৰ্বাচন কিমান নম্বৰ অনুচ্ছেদত আছে সেই অনুচ্ছেদটো হৈছে অনুচ্ছেদ 66 এটোত আছে আমাৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথা উল্লেখ আছে আমাৰ সংবিধানত মনত ৰাখিব ৰাষ্ট্ৰপতিৰ কাৰণে আৰ্টিকেল 52 এণ্ড ফৰ উপৰাষ্ট্ৰপতি ভাইচ প্ৰেসিডেন্ট আৰ্টিকেল 66 ওকে তো এইখিনি হয় আজি ভিডিওটোৰ কাৰণে 30টা প্ৰশ্ন উত্তৰ কেনে পালে আপোনালোকৰ ফিডবেক বিলাক কমেন্ট সেকশনত জনাব আৰু 30টাৰ আপোনালোকে কিমানটা শুদ্ধকৈ কৰিব পাৰিছে আপোনালোকৰ স্কোৰ বিলাকো তলত লিখিব পাৰে ওকে আৰু টেটৰ কাৰণে ইতিমধ্যে EVS ৰ ওপৰত এটা সিৰিজ মই লঞ্চ কৰিছিলো 100 MCQ অসমীয়াতে আছে সেই কোৱেশ্চনখিনি আপোনালোকে যদি চোৱা নাই সেই ভিডিও সিৰিজটো চাই লওক EVS ৰ ওপৰত পৰিবেশ অধ্যয়নৰ ওপৰত ঠিক আছে আৰু যদি আমাৰ চেনেলটো আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে নেক্সট ভিডিওৰ আপডেটছ বিলাক সময়মতে পাই থাকে ওকে টিল দেন কিপ লাৰ্নিং কিপ শেয়াৰিং জয় হিন্দ